আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে হেনো নজিৰ ৰচিলে স্বাধীনতাৰ আগৰ পৰা স্বাধীন হোৱাৰ আজিৰ দিনটোলৈ অসম বিধানসভাত হেনো ৰূপজ্যোতি কুৰ্মীয়ে যি কাণ্ড কৰিলে সেই কামটো আগতে কৰা নাছিল একেদৰে উপাধ্যক্ষ ডক্টৰ নমল মুমিনৰ ভূমিকা হেনো দৃষ্টান্তমূলক বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ কাণ্ড ৰাইজে নিশ্চিতভাৱে দেখিছে নিজৰ আসনৰ পৰা উঠি গৈ অখিল গগৈ চেয়াৰমান আলী দেৱব্ৰত শইকীয়াক আক্ৰমণ কৰিবলৈ চচা লৈছিলে ৰূপজ্যোতি কুৰ্মীয়ে এয়া হেনো আমাৰ ৰাজ্যত পূৰ্বতে ঘটা নাছিল শাসক পক্ষক বাদ দি সকলোৱে ৰূপজ্যোতি কুৰ্মীক ধিক্কাৰ দিছে উপাধ্যক্ষ ডক্টৰ নুমল মুমিনৰ ভূমিকাকো সমালোচনা কৰিছে বিৰোধীয়ে কিন্তু এজন সাধাৰণ জনতা হিচাপে সাধাৰণভাৱে দেশৰ খা খবৰৰ ভূ ৰখা ব্যক্তি হিচাপে মই ব্যক্তিগত হিচাপে উপলব্ধি কৰোঁ যে ৰূপজ্যোতি কুৰ্মী বা ডক্টৰ নমল মুমিনৰ ভূমিকাত বিশেষ অস্বাভাৱিকতা একো নাই পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ সকলো ক্ষেত্ৰতে যদি তুলনা কৰে সেই তুলনা নাখাতে আদিতে এটা দলৰ চৰকাৰ আছিল যেনে ধৰক কংগ্ৰেছ দলৰ চৰকাৰ আছিল জনতা দলৰ চৰকাৰ আছিল ইয়াৰ পিছত আহিল মিত্ৰ দলৰ চৰকাৰ ইউডিএফৰ সমৰ্থনত কংগ্ৰেছ দলৰ চৰকাৰ অসম গণ পৰিষদৰ সমৰ্থনত বিজেপিৰ চৰকাৰ ইত্যাদি ইত্যাদি চৰকাৰ গঠনৰ এনে ফৰ্মুলাৰে বহু বছৰ চৰকাৰ চলিল কিন্তু সেই ফৰ্মুলা এতিয়া পুৰণি হ'ল এই ধৰণৰ ফৰ্মুলাত এতিয়া আৰু চৰকাৰ গঠন নহয় কাৰণ তেনে ধৰণৰ ফৰ্মুলাত গঠন হোৱা চৰকাৰ বিশেষ সবল হ'ব নোৱাৰে যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ সম্ভাৱনা থাকে দৰদাম চলে কোনোবাই সমৰ্থন উঠাই ল'লেই খেলা খতম হে চৰকাৰ গঠনৰ প্ৰধান দলটো সদায় চাপত থাকে হে ৰাজনীতিৰ যিসকল গৱেষক আছে তেওঁলোকে এটা নতুন ধাৰণা উদ্ভৱ কৰিলে আৰু সেই ধাৰণা সেই সূত্ৰ সফল হিচাপে প্ৰমাণিত হৈছে এই সূত্ৰ পূৰ্বতে কৃষি বিজ্ঞানত চলিছিল বহু পূৰ্বৰ পৰা প্ৰচলিত হৈছে কৃষি বিজ্ঞানত এই ফৰ্মুলা হৈছে বৰ্ণসংকৰ বা হাইব্ৰিড বীজৰ পদ্ধতি আপোনালোকে শুনিছে হাইব্ৰিড বীজ উৎপাদন কৰা হয় থলুৱা বীজৰ পৰা ধৰি লওক যে জহা ধানৰ থলুৱা বীজৰ পৰা ধানৰ এটা নতুন হাইব্ৰিড বীজ উৎপাদন কৰা হ'ল এতিয়া এই নতুন জহা ধানৰ হাইব্ৰিড বীজত যদি আপুনি থলুৱা জহা ধানৰ সকলো গুণ বিচাৰিবলৈ যায় নাপাব হয়তো জহা ধানৰ জহা গুণটো আপুনি নাপাব পাৰে বা জহা ধানৰ যি সোৱাদ আছিল সেই সোৱাদ এই হাইব্ৰিড বীজত কিছু পৰিমাণে কমকৈ পাব কিন্তু ফসল বেছিকৈ পাব বৰ্তমান হাইব্ৰিড গাড়ী ওলাইছে প্ৰচলিত যি পেট্ৰল ডিজেলৰ গাড়ী আছিল সেই গাড়ীৰ মডেলৰ সৈতে বেটেৰী সংযুক্ত কৰা হৈছে আৰু বেটেৰী সংযুক্ত কৰি হাইব্ৰিড গাড়ী হিচাপে নাম দিয়া হৈছে এনে গাড়ী সম্পূৰ্ণভাৱে পেট্ৰল ডিজেল বা বেটেৰীৰ ওপৰত নিৰ্ভৰশীল নহয় বেটেৰী আৰু ইন্ধনৰ সংমিশ্ৰণত গাড়ীখনে মাইলেজ বহুত বেছি দিয়ে পূৰ্বতে যদি আপোনাক 20 কিলোমিটাৰ দিছিলে প্ৰতি লিটাৰত এতিয়া আপোনাক 40 কিলোমিটাৰ দিব হাইব্ৰিড গাড়ী অৰ্থাৎ মাইলেজ পূৰ্বতকৈ বহুত বেছি হয় এয়াই হ'ল হাইব্ৰিড গাড়ী বৰ্তমানৰ ৰাজ্য চৰকাৰখনকো আপুনি তেনেধৰণৰ হাইব্ৰিড মডেল বুলি ক'ব পাৰে চৰকাৰখন সম্পূৰ্ণ বিজেপি ধৰ্মটো নচলে কংগ্ৰেছৰ ধৰ্মটো নচলে তেওঁলোকৰ নেতাসকল বিজেপি ধৰ্ম নামানে বা কংগ্ৰেছৰ ধৰ্ম নামানে অৰ্থাৎ বিজেপি হিচাপেও নগন্ধায় কংগ্ৰেছ হিচাপেও নগন্ধায় ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বেছি দিন হোৱা নাই আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ বিজেপিৰ সংমিশ্ৰণত গঢ় লোৱা এজন হাইব্ৰিড ৰাজনৈতিক নেতা বুলিব আপুনি পাৰে কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই যিদৰে হাইব্ৰিড বীজত মূল বীজৰ সকলো গুণ উপলব্ধ নহয় একেদৰে ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডত আপুনি 100% বিজেপি বা কংগ্ৰেছৰ গুণ বিচাৰি লাভ নাই এয়া বিজেপি বা কংগ্ৰেছৰ সংস্কৃতি নহয় বুলিও আপুনি আক্ষেপ কৰি লাভ নাই এখন হাইব্ৰিড চৰকাৰৰ হাইব্ৰিড নেতা তেওঁ পূৰ্বৰ চৰকাৰৰ সৈতে বৰ্তমানৰ কাম কাজ বা নেতাৰ চৰিত্ৰ তুলনা কৰিও আজি তাৰিখত লাভ নাই উপাধ্যক্ষ ডাঙৰীয়া হাইব্ৰিড মডেল ভালদৰে বুজি পাইছে হে ৰূপজ্যোতি কুৰ্মীৰ যি আচৰণ সেই আচৰণক লৈ বিশেষ প্ৰতিক্ৰিয়া দেখুৱাৰ আৱশ্যক তেখেতে হয়তো অনুভৱ কৰা নাই হাইব্ৰিড নেতাক হজম কৰিবলৈ সকলো হাইব্ৰিড হ'ব লাগিব বিৰোধীও হাইব্ৰিড হ'ব লাগিব আৰু আমি জনতাও নিজক উন্নীত কৰিব লাগিব সকলোতে দোষ বিচাৰি থাকিলে নিশ্চিতভাৱে নহ'ব আমি নিজেও হাইব্ৰিড হ'ব লাগিব আধুনিক মনৰ হ'ব লাগিব তেতিয়া ৰূপজ্যোতি কুৰ্মীকো আমি ভাল হিচাপে দেখা পাম এজন ভাল নেতা হিচাপে আমি দেখা পাম ধন্যবাদ